Good morning friends, দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ ৮ তাৰিখ আৰু ইংৰাজী মাৰ্চ মাহৰ ২২ তাৰিখ ২০২৪ বাৰ হৈছে আজিৰ দিনটো শুক্ৰবাৰ। আজিৰ দিনটো বিশেষকৈ গুণাৰাম খনিকৰৰ জন্মদিন লগতে বিষ্ণুপ্ৰিয়া দেৱীৰো স্মৃতি দিৱস হিচাপে আজি দিনটো উদযাপন কৰা হয়। লগতে আজি দিনটো তিথি হিচাপে থাকিব শুক্লা দ্বাদশী আজি ৰাতিপুৱা ৫:৩২ থাকিব আৰু তাৰ পিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব আজি মঘা অহাকালি ৰাতিপুৱা ৪:৫০ থাকিব আৰু পূৰ্ব ফাগুনী নক্ষত্ৰ আৰম্ভ হ'ব তাৰ পিছত। আৰু যোগ হিচাপে থাকিব আজি ধ্ৰুতি যোগ আজি ৭:২১ থাকিব, অৰ্থাৎ সন্ধিয়া ৭:২১ থাকিব আৰু তাৰ পিছত হুল যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বালৱকৰণ আজি ৰাতিপুৱা ৫:৩২ থাকিব, তাৰপিছত পুৱা কৈলৱকৰণ অৰ্থাৎ সন্ধিয়া ৬:২৮ থাকিব, তাৰপিছত তৈততিল্যকৰণ আৰম্ভ হ'ব। আজিৰ দিনটো জন্ম ৰাশি হিচাপে থাকিব সিংহ। লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে ৫:২৮ আৰু সূৰ্যাস্ত সময় হৈছে ৫:৩১। এতিয়া বন্ধুসকল, ৰাখিপল পঢ়োৱাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, যদি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ গ্ৰন্থ আপোনালোকে কিনিব বিচাৰে, তেতিয়াহ'লে মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে অতি কম মূল্যত আপোনালোকে সেই গ্ৰন্থ বা কিতাপসমূহ কিনিব পাৰে। আপোনালোকৰ প্ৰয়োজন সাপেক্ষে সেই গ্ৰন্থবোৰ কিনিব পাৰে। মোৰ এই তল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে আপোনালোকৰ আজি এই শিতানৰ ভিডিঅ'টো যদি আজি অকণমানো ভাল লাগে আপোনালোকৰ, তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে থাকিব বন্ধুসকল মেঘ ৰাশি। আজি দিনটো ৰাখিপল অনুযায়ী কিছু সৃজনাত্মক কাম কৰিবৰ বাবে অফিচৰ পৰা সোনকালে ওলাব যত্ন কৰক। আপোনালোকে যি মনে ভাল পোৱা কামবোৰ, সৃজনাত্মক কামবোৰ আজি আপোনালোকৰ কৰিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। যিসকল ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে, সিহঁতৰ আজি লোকচান হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ আৰ্থিক বিনিয়োগ আজি কিছু ইমান ফলাফল নিদিব, অৰ্থাৎ আপোনালোকৰ লোকচানৰ কিছু সন্মুখীন হ'ব পাৰে আপোনালোকে আজি। সেয়ে আপোনালোকে আজি আৰ্থিক নিৱেশ কৰোঁতে আপোনালোকে অতি চালি জাৰি চাইহে, অৰ্থাৎ সেই বিষয়বোৰ ভালদৰে জানি বুজি চাইহে আপোনালোকে আৰ্থিক নিৱেশ কৰে যেন। সিহঁতৰ আজি লোকচান হ'ব পাৰে। আজি সময় থাকোঁতে যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবে ভাল হ'ব। আজি ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব, অৰ্থাৎ পাৰিবাৰিক জীৱনৰ ফালৰ পৰা খুব এটা ভাল দিন হিচাপে আজি আপোনাৰ পৰিগণিত হৈছে। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পন্দৰ বেয়া লাগিব পাৰে আৰু তেখেত আপোনাৰ ওপৰত খং কৰিব পাৰে। আপোনাৰ কিছুমান অনৈতিক কৰ্মৰ ফলত আপোনালোকৰ যি প্ৰেমৰ ক্ষেত্ৰতো কিছু বেয়া প্ৰভাৱ পৰিব আৰু লগতে আপোনালোকৰ কিছু কাজিয়া হোৱাৰো সূত্ৰপাত আছে। আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব। অৰ্থাৎ আপোনালোকে আজি যি কৰ্মৰ যি সফলতাৰ প্ৰাপ্তিৰ বাবে আপোনালোকৰ খুব ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। যাত্ৰা আৰু ভ্ৰমণ আপোনালোকৰ আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয় হ'ব, অৰ্থাৎ আপোনালোকৰ যাত্ৰা খুব এটা ভাল হিচাপে আজি পৰিগণিত হৈছে, অৰ্থাৎ আপোনাৰ যাত্ৰা আজি শুভ আছে। আপোনাৰ জীৱন লগৰী আপোনাক বিশেষ সময় দিবলৈ চেষ্টা কৰিব, অৰ্থাৎ আপোনালোকৰ জীৱন লগৰীৰ ফালৰ পৰা খুব এটা ভাল মুহূৰ্ত কটাবলৈ আপোনালোকৰ অকণমান হ'লেও সময় কটাবলৈ আপোনালোকে আজি চেষ্টা কৰা পৰিলক্ষিত হৈছে, যিটো আপোনালোকৰ সফলো হ'ব। প্ৰতিকা হিচাপে থাকিব আজিৰ দিনটো বুধ বিষ্ণু আন এটা অৱতাৰ হোৱাৰ বাবে ইয়াৰ প্ৰসন্নতাৰ বাবে পৰিয়ালে পাৰিলে মাছ মাংস খোৱা একেবাৰে বাদ দিয়ক। এনে কৰিলে আৰ্থিক উন্নতি হ'ব। আপোনালোকৰ আৰ্থিক উন্নতিৰ লগতে আপোনালোকৰ যি পাৰিবাৰিক যিটো উন্নতি, আপোনালোকৰ ভৱিষ্যতৰ পাৰিবাৰিক উন্নতি আপোনাৰ উজ্জ্বল হ'ব। লগতে আপোনাৰ মানসিক লগতে আপোনাৰ শাৰীৰিকভাৱে সুস্থৱান হৈ থাকিব। এয়াই হৈছে আজি দিনটোৰ মেঘ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনালোকৰ খেলা ধূলাই আপোনাক আকৰ্ষণ কৰিব, আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব।
অৰ্থাৎ আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল ৰাখিবলৈ হ'লে আপোনালোকে আজি খেলা ধূলা ধ্যান ইত্যাদি আপোনালোকে আজি কৰ্মত আজি নিয়োগ থাকিলে বা নিয়োজিত হৈ থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব। আপোনালোকৰ ঘৰৰ লগত জড়িত নিৱেশ আপোনাৰ বাবে লাভ কঢ়িয়াই আনিব পাৰিব। অৰ্থাৎ আজি আৰ্থিক নিৱেশ আজি খুব আপোনাৰ লাভদায়ক বুলি প্ৰমাণিত হৈছে। প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজত সম্পৰ্ক আত্মীয়তা বৃদ্ধি হ'ব। অৰ্থাৎ আপোনালোকৰ যি মিলাপ্ৰীতি ভাল পোৱা এইবোৰ সম্পৰ্ক আজি খুব এটা উন্নতি লাভ কৰিবলৈ আজি আপোনালোকৰ বা সেই সম্পৰ্কটো সুদৃঢ় হ'বলৈ আজি আপোনাৰ খুব এটা ভাল দিন। বন্ধুত্ব বহুত গভীৰ হোৱাৰ বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে আপোনালোকৰ মাজত। আজি দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তি কম অনুভৱ নকৰিব। অৰ্থাৎ আপোনালোকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যি কৰ্মৰ যি মনোভাৱ সেই মনোভাৱটো আজি গোটেই দিনটো ৰাখি আজি বৰ্তি থাকিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। অৰ্থাৎ আপোনালোকৰ হঠাৎ কিছুমান অতীতৰ বন্ধুবৰ্গ আজি সম্পৰ্ক স্থাপনে বা সিহঁতৰ লগ পোৱাৰ ফলত আপোনালোকৰ গোটেই দিনটো এক স্মৃতিময় দিন হিচাপে আজি অভিহিত হৈছে। জীৱন লগৰী পূৰ্ণ সহযোগ নোপোৱাৰ বাবে আপুনি আজি নিৰাশ হৈ পৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক বা জীৱনসংগীৰ ফালৰ পৰা হওক আজি কিছু কৰ্মৰ ক্ষেত্ৰত আপোনালোকে তেখেতসকলৰ সহযোগ নোপোৱাৰ ফলত আপোনাৰ কিছু মনটো বেয়া লাগিব পাৰে। প্ৰতিকাৰ হিচাপে থাকিব আজি স্মৰণীয় আৰু মধুৰ প্ৰেম জীৱনৰ বাবে নিজৰ পকেটত সদায় সুগন্ধি লগাই ৰখা এখন ৰুমাল ৰাখিব আপোনালোকে পৰাপক্ষত। এনেকৈ কৰিলে আপুনি মানসিকভাৱে খুব শান্তি লাভ কৰিব। এয়ে হৈছে আজি দিনটোৰ বৃক্ষ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশিৰ ফলাফল। আজিৰ দিনটোৰ ৰাশিফল অনুযায়ী মিথুনে কি কৰিছে আপোনালোকক আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। অৰ্থাৎ আপোনাৰ কৰ্মৰ ক্ষেত্ৰত অতি ভালভাৱে আজি দিনটো অতিবাহিত হ'ব। আপোনালোকৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আৰ্থিক দিশৰ পৰা ভাল চলি থকাৰ বাবে আপুনি আজি জৰুৰী বস্তুবোৰ কিনাটো সহজ হ'ব। অৰ্থাৎ স্বাস্থ্যৰ ফালৰ পৰা আজি খুব ভাল বুলি প্ৰমাণিত হৈছে আৰু আৰ্থিক ফালতো আপোনাৰ খুব এটা শক্তিশালী হৈ থাকিব আজিৰ দিনটোত, যাৰ ফলত আপোনালোকে যি প্ৰয়োজনীয় যি অভাৱ অভিযোগ সেইবোৰ বস্তু আপোনালোকে পূৰণ কৰা আজি সক্ষম হ'ব। কোনোবা ঘনিষ্ঠ আত্মীয় বা বন্ধুৰ তৰফৰ পৰা পোৱা ভাল খবৰৰ লগত দিনটো আৰম্ভণি ভালভাৱে হ'ব। আপোনালোকৰ কিছুমান আকস্মিক খবৰে আপোনালোকৰ ভাল এটা খবৰ কঢ়িয়াই আনিব আপোনালোকৰ পৰিয়ালৰ মাজত। মনত ৰাখিব যে মানুহৰ চকুৱে কেতিয়াও মিছা কথা নকয়। আজি আপোনাৰ প্ৰিয়জনৰ চকু আপোনাক সঁচাকৈ এক বিশেষ কথা কৈ যাব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল হিচাপে আজি পৰিগণিত হৈছে। লগতে আপোনালোকৰ চকুৰ দৃষ্টিভংগীৰ জৰিয়তে আপোনালোকৰ আজি প্ৰেম প্ৰকাশ হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনাখন আপুনি অফিচত কিবা এটা ভাল কৰিব পাৰে। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ পৰা বা কৰাৰ পৰা বিৰত থাকক। আপোনালোকৰ অফিচত আজি আপোনাৰ বিশেষ কৰ্মৰ ফলত এটা ভাল বুলি আজি আপুনি প্ৰশংসিত হ'ব। লগতে আপুনি আজি কিছুমান অপবাদমূলক বা আনক সমালোচনামূলক কৰা ইত্যাদি অনৈতিক গুণবোৰৰ বা অনৈতিক কাৰ্যবোৰৰ পৰা আপুনি বিৰত থাকিলে খুব এটা ভালভাৱে অতিবাহিত হ'ব আজি আপোনাৰ দিন। আপোনাৰ আৰু জীৱনসংগীৰ মাজত আজি বিবাদ হোৱাৰ বেছি সম্ভাৱনা আছে, যাৰ অদূৰ ভৱিষ্যত পৰিণাম বৈবাহিক জীৱনত নিৰৰ্থক প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা হওক বা বৈবাহিক জীৱনৰ ফালৰ পৰা আজি কিছু সমস্যাৰ বাবে আপোনালোকৰ দৈনন্দিন কিছু সমস্যাৰ বাবে আপোনালোকৰ মাজত বাদ বিবাদ হোৱাৰো কিছু সম্ভাৱনা আছে, যিটো আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰিলে এটা ভাল সম্পৰ্ক বৰ্তাই ৰখাত সক্ষম হ'ব। প্ৰতিকাৰ নিজৰ মাকক আৰু মাকৰ বয়সৰ মহিলাবোৰক সদায় সন্মান আৰু সমীহ কৰি চলিলে ব্যৱসায় আৰু কামত সোনকালে উন্নতি লাভ কৰিব আপুনি আজি। এয়ে হৈছে আজিৰ মিথুন ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিৰ ফলাফল। কৰ্কট ৰাশিৰ ফলাফল অনুযায়ী আজিৰ দিনটোত বাহিৰত ঘূৰা মেলা তথা বন্ধুৰ লগত দূৰণি ঠাইবোৰলৈ অভিযান কৰা এতিয়া আপোনাৰ আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকৰ যি যাত্ৰা সেই যাত্ৰা আজি খুব শুভ হ'ব। লগতে বন্ধুবৰ্গৰ লগত বিশেষকৈ কৰা যাত্ৰা আজি এক মধুময় দিন হিচাপে আপোনাৰ পৰিগণিত কৰি তুলিব।
আপুনি জীৱনত পইচাৰ মূল্য কোনো দিনে বুজি নাপালে আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মুহূৰ্ত কিন্তু পৰ্যাপ্ত ধন আপোনাৰ ওচৰত এতিয়াও নাই অৰ্থাৎ আপোনালোকৰ আপুনি যি অতীতত অযথা খৰচ কৰাৰ ফলত আপোনাৰ যি সুৰক্ষিত ধনৰ অভাৱৰ ফলত আপোনালোকে কিছুমান মূল্যৱান বস্তু বা ক্ৰয় কৰা বা সেইবোৰ বস্তু আপোনালোকে ব্যৱহাৰ কৰাৰ ওপৰত আপুনি আজি বঞ্চিত হৈ হ'ব যাৰ ফলত আপোনালোকৰ এক হতাশা বা নিৰাশা হ'ব পাৰে আপোনালোকৰ মনটো সেয়ে আপোনালোকে যিমান পাৰে আপোনালোকৰ অযথা পইচা খৰচ নকৰি আপোনালোকৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আপুনি আৰ্থিক সুৰক্ষা আৰ্থিক সংৰক্ষণ কৰাটো আজিৰ পৰাই আপুনি আৰম্ভ কৰিলে ভাল ফল পাব পৰিয়ালৰ লগত সামাজিক গতিবিধি আপোনাকে ধৰি সকলোকে সুখী কৰি তুলিব অৰ্থাৎ সামাজিক কাম কাজৰ লগত চলি আজি বৰ্তি থাকিলে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকে ধৰি সকলোকে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আজি বহুত খঙত থাকিব ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে যদি তেখেত খঙত থাকে তেন্তে শান্ত কৰিব চেষ্টা কৰিব আপোনাৰ প্ৰিয়জনে আপোনালোকৰ বৈবাহিক জীৱন বা আপোনালোকৰ যি ঘৰুৱা কিছু সমস্যাৰ বাবে তেখেতে আপোনাৰ আজি কিছুমান কথা আপোনালোক খং কৰিব পাৰে যিটো আপুনি সেইবোৰ নিয়ন্ত্ৰণ কৰি এটা ভাল পৰিস্থিতিলৈ আনিব পাৰে সংযম আৰু সাহসক ধৰি থাকক বিশেষকৈ যেতিয়া আপুনি অন্য বিৰোধ কৰে যিটো কাম কাজ হোৱাৰ সময়ত সম্ভাৱনা আছে আপোনালোকে যি ধৈৰ্য সংযম ইত্যাদি আপোনালোকে যিকোনো কৰ্মতে আপোনালোকে বৰ্তাই ৰাখিবলৈ আজি সক্ষম হ'ব আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতে মজগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈ আনন্দ লাভ কৰিব অৰ্থাৎ আপুনি ভাল পোৱা কামখিনি আপোনালোকে অৱসৰ বা আপুনি এনেই থকা সময়খিনি অৰ্থাৎ আপোনালোকে অৱসৰ সময়খিনিত আপোনালোকে যি মনে বিচৰা কামবোৰ আপুনি কৰিলে খুব এটা ভাল ফলাফল লাভ কৰিব পাৰিব আজি ভাল কমিউনিকেশ্যন নোহোৱাৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে কিন্তু মিলি জুলি বহি কথা পাতিলে বিষয়বোৰ ঠিক হ'ব অৰ্থাৎ আপোনালোকৰ যি সমস্যা সেই সমস্যাবোৰ আপোনালোকৰ সঠিকভাৱে সমাধান কৰিবলৈ আপোনালোকৰ পৰিয়ালৰ লগত সহায় সহযোগিতা আপোনাৰ আজি সিহঁতৰ সহায় সহযোগিতাই আপোনালোকৰ যি সমস্যা এই সমস্যাটো অৱশেষত আপোনাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটো প্ৰতিকাৰ হিচাপে দেখিব আজি ঘৰত কাঠৰ চিক ৰাখি ফুল আৰু দুৱাৰত লগালে আৰ্থিক পক্ষে আপোনাৰ শক্তিশালী হ'ব আজিৰ দিনটো আপোনাৰ এই হৈছে আজিৰ দিনটোৰ কৰ্কৰ ৰাশি এতিয়া বন্ধু আহিছোঁ সিংহ ৰাশি আজিৰ দিনটো অনুসৰি আপোনাৰ কামত কৰা অত্যাধিক কষ্ট আৰু পৰিয়ালৰ সহযোগৰ ফলত আপোনাৰ বাবে প্ৰত্যাশিত ফলাফল আনিব আজি আপোনাৰ যি কৰ্মৰ যি কষ্ট সেই কষ্টৰ ফলৰ বা আৰু লগতে পৰিয়ালৰ যি সহায় সহযোগিতাৰ ফলত আপোনালোকৰ কৰ্ম জীৱনত আজি সফলতা লাভ কৰিবলৈ আজি সক্ষম হ'ব তেনেহ'লে সফলতা এইদৰে একে ৰাখিব এনেকৈ কষ্ট কৰি থাকিলে আপোনালোকৰ ভৱিষ্যতে আৰু অধিক সফল লাভ কৰিবলৈ সক্ষম হ'ব এই ৰাখি লোকসকল ঘৰত সেইবোৰ সদস্যৰ পৰা দূৰত থাকক যি পইচা এবাৰ ধাৰলৈ ল'লে ঘূৰাই দিব নিবিচাৰে অৰ্থাৎ আপোনালোকে যি আৰ্থিক ক্ষেত্ৰত যি বিশ্বাসঘাতকতা কৰা ব্যক্তিবোৰ আজি দূৰত থাকিলে আপোনাৰ বাবে ভাল হ'ব আপুনি নিজৰ ঘৰখনত কিছু ধনাত্মক পৰিৱৰ্তন আনিব লাগিব অৰ্থাৎ ঘৰৰ কিছু ভাল সলনি বা পৰিৱৰ্তন আনিলে এটা মনোভাৱে বিৰাজ কৰিব আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চকৰ জৰিয়তে লাভ কৰিব অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল বুলি পৰিগণিত হৈছে যদি আপুনি নিজৰ কামৰ প্ৰতি একাগ্ৰতাৰে আগবাঢ়ে তেন্তে আপুনি নিজৰ উৎপাদন শক্তি দুগুণ কৰিব পাৰে অৰ্থাৎ আপুনি কৰ্মৰ ক্ষেত্ৰত আপোনালোকে আৰু অধিক মনোযোগ প্ৰদান কৰিলে খুব এটা ভাল ফল লাভ কৰিব অৰ্থাৎ আপুনি কৰ্ম জীৱনটো সফলতা লাভ কৰিবলৈ অতি সহজ হৈ পৰিব আজি আপুনি এনেকুৱা ব্যৱহাৰ কৰক যেনিবা আপুনি এজন বিখ্যাত ব্যক্তি কিন্তু আজি অকল প্ৰশংসাৰ যোগ্যহে কাম কৰক অৰ্থাৎ আপোনালোকে
যিবোৰ আপোনাৰ সৃজনাত্মক কাম কৰে সেই সৃজনাত্মক কামবোৰ আজি আৰু অধিক সফলতা প্ৰাপ্তিৰ বাবে অধিক মনোযোগেৰে কাম কৰক আৰু লগতে আপুনি সেই প্ৰসংগা পোৱাৰ বাবে যোগ্যভাৱে আপোনালোকে কাম কৰক। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুতো মৰম কৰিব, অৰ্থাৎ জীৱনসংগী ফালৰ পৰা খুব এটা ভাল আৰু স্মৃতিময় দিন হিচাপে আজি আপোনাক পৰিগণিত হৈছে। প্ৰতিকাৰ সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্য ভালে থাকিব আপোনাৰ। আজি এয়াই আছে আজিৰ দিনটোৰ সিংহ ৰাশি। এতিয়া আহিছোঁ কন্যা ৰাশি। আজিৰ দিনটো কন্যা ৰাশি অনুসৰি অসুৰক্ষা আৰু অসুবিধাৰ বাবে আপুনি ভাল অনুভৱ কৰিব। নিজৰ বাবে পইচা জমা কৰা দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব। অৰ্থাৎ আপোনালোকে যি আৰ্থিক যি সংৰক্ষণ বা আৰ্থিক যি জমা, সেই জমা সংৰক্ষণ কৰিবলৈ আজি বহুত সক্ষম হ'ব, যিটো আপোনাৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী বুলি আজি প্ৰমাণিত হ'ব। আৰ্থিক দিশত যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধু সন্তক লগ পালে মন শান্তি আৰু সন্তুষ্টিৰে লাভ কৰিব। অৰ্থাৎ আপুনি আজি কিছুমান বিশেষ ব্যক্তি অৰ্থাৎ সাধু সন্ত আজি লগ কৰিলে আপোনাৰ মন প্ৰাণটো খুব ভালভাৱে আজিৰ দিনটো অতিবাহিত হৈ যাব। আপোনাৰ প্ৰেমত এই সন্ধানত এক যাদু আছে, ইয়াৰ সৌন্দৰ্যটো অনুভৱ কৰক। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰতো খুব ভাল বুলি আজি পৰিগণিত হৈছে আপোনাৰ। আজি দিন হ'ল ভাল প্ৰদৰ্শন কৰা আৰু বিশেষ কাম কৰা। আপোনাৰ কথা শৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয় হ'ব। অৰ্থাৎ আপোনাৰ যি কথোপকথন আজি এক বিশেষ এটা আপোনাৰ কৰ্মত সফলতা অৰ্জন কৰিবলৈ সেই কথোপকথনে আপোনাৰ আজি বিশেষভাৱে সহায় কৰিব। আৰু লগতে সেই কথা কোৱা শৈলী আপোনাৰ বহুত আজি প্ৰশংসনীয় হ'ব আজি সমাজৰ আগত। সম্পৰ্কটো স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱনসংগী এই কথা আজি প্ৰমাণ কৰিব। অৰ্থাৎ আপোনালোকৰ যি মধুময় সম্পৰ্ক, সেই সম্পৰ্ক আজি এটা ভাল এটা অনুভৱ আজি দুয়োজনৰ মাজত অনুভূত হ'ব। প্ৰতিকাৰ পক্ষীত 7 বাৰ শস্য খোৱালে আপুনি ভাল স্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। আপোনালোকে এনেকুৱা জীৱ জন্তু আপোনালোকে খাদ্য গ্ৰহণ কৰালে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ পৰিয়ালৰ মাজত। এয়ে হৈছে আজিৰ দিনটোৰ কন্যা ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব। আপুনি জীৱনত পইচা মূল্য কোনো দিনে বুজি নাপালে, আজি যেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰয়োজন আহি পৰিছে, তেতিয়া আপুনি বুজি পাইছে জীৱনত পইচাৰ মহাত্ম্য কি। কিন্তু পৰ্যাপ্ত ধন আপোনাৰ ওচৰত এতিয়াও নাই। অৰ্থাৎ আপোনালোকে আজি যাত্ৰা আপোনাৰ শুভ হ'লেও কিন্তু আপোনাৰ শাৰীৰিক ফালৰ পৰা কিছু অশুভ, অৰ্থাৎ আপোনাৰ শাৰীৰিক ফালৰ পৰা কিছু সমস্যাই দেখা দিব আপোনালোকৰ অধিক যাত্ৰাৰ ফলত। আৰু লগতে আপোনালোকৰ অতীতত কৰি অহা যি অযথা খৰচৰ পৰিণাম আজি আপোনালোকে ভুগিব লাগিব। অৰ্থাৎ আপোনালোকে কিছুমান বস্তু ক্ৰয় কৰিব বিচাৰিলেও আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ মূল্য বা ধন নাথাকিব। সেয়ে আপোনালোকে আজিৰ পৰাই আপোনালোকক আৰু অধিক ভৱিষ্যতক সুৰক্ষিত কৰিবৰ বাবে আজিৰ পৰা আপোনালোকে অৰ্থ বা ধন সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। এই গুৰুত্ব প্ৰদান কৰাৰ বাবে আজি আপোনাক খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালে লোককে প্ৰভাৱিত কৰিব। অৰ্থাৎ আপোনাৰ যি জ্ঞান আৰু যি কৰ্ম উদ্যম, সেই কৰ্ম উদ্যমে আপোনালোকৰ চাৰিওফালৰ লোকক আপোনালোকে সিহঁতক আকৰ্ষণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। আপোনাৰ বন্ধুৰ লগত বহুত দিনৰ পিছত লগ কৰাৰ ভাৱনাই আপোনাৰ হৃদয়ত সুখৰ লহৰ আনিব পাৰে। অৰ্থাৎ আপোনালোকৰ পুৰণি বন্ধু আজি লগ পোৱাৰো কিছু সম্ভাৱনা আছে। কিছুমান মানুহৰ অফিচত উন্নতিপ্ৰাপ্ত হ'ব। আজি বতৰ বহুত ভাল হোৱাৰ বাবে আপোনাৰ বিচনা এৰিব মন নাযাব। অৰ্থাৎ অফিচৰ ফালৰ পৰা খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। বিচনাৰ পৰা উঠাৰ পিছত অনুভৱ হয় যে আপুনি কিমান সময় বৰবাদ কৰিলে। অৰ্থাৎ আপোনালোকৰ যি এলেহুৱা স্বভাৱ আজি আপোনাৰ জাগ্ৰত হ'ব, যাৰ ফলত আপোনালোকে বহুতখিনি সময় আপুনি আজি শুই কটোৱাৰ ফলত পিছত আপোনালোকে আপত্তি দৰ্শাব। বৈবাহিক জীৱনৰ বাবে আজি বহুতো বিশেষ দিন। আপোনাৰ জীৱন লগৰী প্ৰকাশ কৰক আৰু আপুনি তেওঁক কিমান ভাল পায় সেইটো আপোনাৰ অনুভৱ কৰক।
অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা জীৱন অৰ্থাৎ জীৱন লগৰী ফালৰ পৰা হওক আজি এক খুব স্মৃতিময় লগতে আৰু ভাল পোৱা আদান প্ৰদানৰ যি অনুভৱ প্ৰকৃত অনুভৱটো দুয়োজনে অনুভৱ কৰাৰ বাবে খুব এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। প্ৰতিকাৰ শুদ্ধ মৌৰ সেৱন কৰিলে স্বাস্থ্য ভালে থাকে আপোনাৰ আজি। এয়ে হৈছে তুলা ৰাশি আজিৰ দিনটো ৰাশিফল। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি আজিৰ দিনটো ৰাশিফল অনুযায়ী সামাজিক মিলাপ্ৰীতি আদিৰ প্ৰতি থকা ভয় ভাৱ আপোনাক বিচলিত কৰি তুলিব। নিজৰ আত্মবিশ্বাসত বঢ়াওক আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাওক। অৰ্থাৎ যি সামাজিকমূলক কাম কাজৰ পৰা আপোনালোকে বিৰত নাথাকি সামাজিকমূলক কামৰ বাবে আপুনি বৰ্তি থাকিলে খুব এটা ভাল ফল পাব। লগতে আপোনাৰ যি সামাজিকমূলক যি কাম কাজ সেই ভয় ভাৱে আপোনাক কিন্তু এক সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ পৰা যিমান পাৰে সোনকালে পৰিত্ৰাণ পাবলৈ আপুনি চেষ্টা কৰিব লাগিব। অতিৰিক্ত ধন আপুনি ৰিয়েল ইষ্টেটত নিৱেশ কৰিব পাৰে। অৰ্থাৎ আপোনালোকে কিছুমান নিৱেশ আজি ৰিয়েল ইষ্টেট আদি বিষয়ত আজি কৰিলে ভাল হ'ব। যিবোৰ মানুহৰ লগত আপোনাৰ মাজে মাজে দেখা হৈ থাকে সিহঁতৰ লগত কথা বতৰা আৰু সম্পৰ্ক ভাল কৰিবলৈ আজি ভাল দিন হ'ব। অৰ্থাৎ আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত আগতে দেখা পোৱা মানুহৰ লগত সিহঁতৰ লগত সম্পৰ্ক বজাই ৰখাৰ ক্ষেত্ৰত খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আজি বহুত খঙত থাকিব। ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেত খঙত থাকে তেন্তে শান্ত কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ ঘৰুৱা কিছুমান দৈনন্দিন জীৱনৰ কিছু সমস্যাৰ ফলত আপোনালোকৰ মাজতো আজি অৰ্থাৎ বৈবাহিক জীৱনৰ বা জীৱনসংগীৰ মাজতো আজি কিছু কাৰ্য সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে। যিটো আপুনি নিয়ন্ত্ৰণ কৰিলে সেই কাৰ্য সূত্ৰপাত পিছলৈ নাইকিয়া হ'ব। যদি আপুনি বেলেগৰ ওপৰত কামৰ চাপ অধিক দিব তেন্তে তেখেতক আপোনাক খঙো কৰিব পাৰে। সেয়ে যিকোনো নিৰ্ণয় লোৱাৰ আগতে প্ৰয়োজনক বুজিবলৈ চেষ্টা কৰিব। অৰ্থাৎ আপোনালোকৰ যি আনৰ ওপৰত দিয়া যি কৰ্মৰ যি ভাৰ সেই ভাৰটো তেখেতৰ মতামত অনুযায়ী আপোনালোকে দিয়াটো আপোনালোকৰ প্ৰয়োজন হ'ব। তেখেতৰ অনিচ্ছাকৃতভাৱে কামৰ বোজা দিলে আপোনালোকৰ কিছু খঙৰ আজি চিকাৰ হ'ব পাৰে তেখেতৰ পৰা। আজি আপুনি এনেকুৱা বহুতো বস্তু সংঘটিত হ'ব যিবোৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যক আছে। কিছুমান গুৰুত্বমূলক কাম কাজ আজি আপোনাৰ হোৱাৰ সম্ভাৱনা আছে। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱা কৰিবৰ বাবে বহুত সময় পাব আপুনি, কিন্তু আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক বা জীৱনসংগীৰ ফালৰ পৰা হওক আজি খুব এক স্মৃতিময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। লগতে আপোনালোকৰ যি স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু আজি আপুনি গুৰুত্বপূৰ্ণ কৰিব লাগিব। প্ৰতিকাৰ হিচাপে থাকিব ৰঙা ৰঙৰ কাপোৰ দুখীয়া শ্ৰেণীৰ মাজত বিতৰণ কৰিলে আজিৰ দিনটো এটলিষ্ট আপুনি বিতৰণ কৰক এনেবোৰ বস্তু। লগতে কৰ্ম জীৱনৰ উন্নতি লাভ হ'ব। লগত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। এয়ে হৈছে আজিৰ দিনটো বৃশ্চিক ৰাশি ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল ধনু ৰাশি। হতাশা আৰু অৱসাদ গ্ৰহণ নকৰিব আজি আপুনি বন্ধুসকল। ঘৰৰ প্ৰয়োজনীয়তা লক্ষ্য ৰাখি আজি আপুনি আপোনাৰ জীৱনসংগীৰ লগত আলোচনা কৰি মূল্যৱান বস্তু ক্ৰয় কৰিব যাব পাৰে, যাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাটো বেয়ালৈ ঢাল খাব। অৰ্থাৎ আৰ্থিক দিশটো কিছু দুৰ্বলতা আছে, কিন্তু হ'লেও আপোনালোকৰ ঘৰৰ যি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তাসমূহ আপোনালোকে আজি ক্ৰয় কৰিবলৈ খুব এটা ভাল দিন হিচাপে পৰিগণিত হৈছে। আজিৰ দিনাখন অন্যৰ লগত কথা শুনাত আৰু সেইবোৰ অমল কৰাত গুৰুত্ব প্ৰদান কৰক। অৰ্থাৎ আপোনালোকৰ কিছুমান অন্যৰ যি কথা আলাপ আলোচনা বা সিহঁতৰ সমস্যা যি এই সমস্যাবোৰ আপোনালোকক গুৰুত্ব প্ৰদান কৰাৰ বাবে আজি খুব এটা ভাল দিন। আপোনাৰ সাহসিকতা আপোনাৰ প্ৰেমৰ কৃতকাৰ্য হোৱাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ সাহসে আপোনাৰ প্ৰেম জীৱনত খুব এটা উন্নতি লাভ কৰিব। আজি আপুনি বিনা কাৰণত কিছুমান লোকৰ লগত তৰ্ক বিতৰ্ক লাগিব পাৰে। এইটোৱে আপোনাৰ মনত বেয়া কৰিবই, লগতে আপোনাৰ মূল্যৱান সময় বৰবাদ হৈ যাব। অৰ্থাৎ আপোনালোকৰ কিছুমান ব্যক্তিৰ সৈতে আজি কিছুমান কথাই আপোনালোকৰ তৰ্ক হোৱাৰো সম্ভাৱনা আছে। সেয়ে আপোনালোকে যিমান পাৰে সেই তৰ্কৰ পৰা বিৰত থাকক। লগতে আপোনালোকৰ যি মূল্যৱান সময় যাতে অথলে নাযায় যাতে সেই তৰ্কবোৰৰ পৰা বিতৰি থাকি আপোনালোকে কিছু ধাৰ্মিকমূলক গ্ৰন্থ লগতে জীৱনৰ মূল্যৱান গ্ৰন্থ আজি পঢ়ি সময় অতিবাহিত কৰিলে ভাল হ'ব।
আপোনাৰ জীৱনসংগী আপোনাৰ বহুতো প্ৰশংসা কৰিব আৰু আপোনাক বহুতো মৰম কৰিব। অৰ্থাৎ আপোনাৰ কৰ্মৰ ফলত আপোনাৰ জীৱন লোকে আজি মন জয় কৰিবলৈ সক্ষম হ'ব। লগতে আপোনালোকে বহুতো কিছুমান কামৰ সমাধানো পাব। এয়াই আছিল আজি দিনটোত ধনু ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ পূজাৰ শক্তি আৰু প্ৰয়াস আপোনাৰ সফলতা লাভ কৰা নিশ্চয় সহায় কৰিব। আপোনালোকৰ যি সফলতা প্ৰাপ্তিৰ বাবে আপোনাৰ যি ধৈৰ্য নিষ্ঠা সহকাৰ আৰু লগতে আপোনালোকে যিবোৰ কাম আজি মানসিক আৰু শাৰীৰিকভাৱে আপোনাৰ মনৰ শক্তিটো বৰ্তাই ৰাখিব লাগিব, সাহস বৰ্তাই ৰাখিব লাগিব। কিয়নো আপোনালোকৰ এনেবোৰ কৰিলেহে আপোনালোকৰ সফলতাটো নিশ্চিত হ'ব। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ আৰ্থিক আয়ৰ লগতে ব্যয়ো আপোনাৰ সমান পৰিমাণে থাকিব আজিৰ দিনটোত। ঘৰত সংবেদনশীল বিষয়সমূহ সমাধান কৰিবলৈ আপুনি আপোনাৰ প্ৰভাৱ আৰু বুদ্ধি দীপ্তিৰে প্ৰয়োগ কৰিব লাগিব পাৰে। অৰ্থাৎ আপোনালোকৰ যি ঘৰুৱা সমস্যা, এই ঘৰুৱা সমস্যাবোৰ সমাধান কৰিবলৈ আপুনি অযথা চেষ্টা কৰিলে সেইবোৰ সমাধান পাব আজিৰ দিনটো। আপোনাৰ কাম আজি পিছ পৰি থাকিব যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। অৰ্থাৎ আপোনালোকৰ কামৰ ক্ষেত্ৰত কিছু অকণমান হ'লেও সমস্যা আহিব, যিহেতু আপোনাৰ প্ৰিয়জন আজি থকাৰ কাৰণে। কোনোবা নতুন পৰিযোজনাত কাম কৰাৰ আগতে ভালকৈ ভাবি চিন্তি লওক আপোনালোকে। মানে কিছুমান কাম কাজৰ সিদ্ধান্ত লোৱাৰ আগতে আপোনালোকে ভালদৰে ভাবি চিন্তি সেই কামটোত হাত দিলে আপোনালোকে সফলতা লাভ কৰিব। আজি এনেকুৱা এটা দিন যিদিনা আপুনি বিচৰা মতে আপোনাৰ কোনো কামে সম্পূৰ্ণ হৈ নুঠিব। অৰ্থাৎ আপোনালোকে মনে বিচৰা মতে আজি আপোনাৰ কামবোৰ অসফল হোৱাত কিছু বাধা আহিব পাৰে। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুতো ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিব। অৰ্থাৎ আপোনালোকে জীৱনসংগীৰ ফালৰ পৰা হওক, বৈবাহিক জীৱনৰ ফালৰ হওক, দৈনন্দিন জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিলে আপোনালোকে সেইবোৰ বিষয়ে আপুনি আজি সমাধান লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব কৰ্মজীৱনৰ অগ্ৰগতি লাভ কৰিবৰ বাবে ঘৰত পোহনীয়া বস্তু অথবা অলাগতিয়াল বস্তু জমা কৰাৰ পৰা বিৰত থাকক আপোনালোকে আজিৰ দিনটোত। এয়াই হৈছে আজিৰ দিনটোৰ অৰ্থাৎ মকৰ ৰাশিৰ ফলাফল। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশি আজিৰ দিনটোৰ ৰাশিফল অনুযায়ী আজিকালি মনোৰঞ্জনৰ লগত বাহিৰত গতিবিধি তথা খেল ধেমালিও সংযোগ কৰিব লাগে। অৰ্থাৎ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব লগৰ বাবে আপুনি খেল ধেমালিৰ লগত আজি বিষয়বোৰ জড়িত থাকিলে খুব এটা ভাল ফলাফল লাভ কৰিব। আজি আপুনি ঘৰৰ পৰা ধনাত্মকভাৱে ভাৱ এটা লৈ ওলাব, যদিও মূল্যৱান বস্তু এটা চুৰি হোৱাৰ বাবে আপোনাৰ মন বেয়া হৈ যাব। অৰ্থাৎ আপোনালোকৰ মনটো আজি কিছু ধনাত্মক হ'লেও হঠাৎ কিছুমান আপোনাৰ বস্তু হেৰুৱাৰ ফলত তাৰ ফলত আপোনাৰ মনটো কিছু হতাশাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। অৰ্থাৎ আপোনালোকৰ সম্পৰ্ক আকৌ শক্তিশালী কৰাৰ বাবে খুব এটা ভাল দিন। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকে আজি প্ৰকৃতিৰ মাজত থাকি খুব এটা ভাল অনুভৱ কৰিব। কাৰ্যক্ষেত্ৰত আপুনি নিজকে বিশেষ অনুভৱ কৰিব। ঘৰত সিঁচৰতি হৈ থকা বস্তুবোৰ চিজিল লগাব আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। অৰ্থাৎ আপোনালোকৰ ঘৰুৱা কাম কাজ কৰাটো আজি আপোনালোকৰ ব্যস্ততা জীৱনৰ ফলত আপোনালোকৰ সময় কিছু অভাৱ অনুভৱ হ'ব আজিৰ দিনটোত। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনত প্ৰকৃত সুখ লাভ কৰিব পাৰিব। বৈবাহিক জীৱনৰ ফালৰ পৰা খুব এটা স্মৃতিময় আৰু সুখময় দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। প্ৰতিকাৰ আৰ্থিক লাভৰ বাবে পিতা অথবা পিতৃসমূহ ব্যক্তিক সূৰ্যকাৰক বস্তু গুড়, ঘেঁহু, ডালিয়া, ৰঙা জলকীয়া, কেশৰ আদি বনোৱা আহাৰ গ্ৰহণ কৰাব আজিৰ দিনটো আপুনি পৰাপক্ষত। এয়ে হৈছে আজিৰ দিনটো কুম্ভ ৰাশিৰ ফলাফল। এতিয়া বন্ধুসকল আহিছোঁ শেষৰটো ৰাশিফল, মীন ৰাশিৰ ফলাফল। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আকাশত ধোঁৱা চাং পাতি থাকোঁতে সময় খৰচ নকৰিব। ভাল কামবোৰতো সময় দিব, কাৰণ নিজৰ শক্তি আৰু উৰ্জা বৰ্তাই ৰাখক। অৰ্থাৎ আপোনালোকৰ সময় আজি মূল্যৱান, সময় মূল্য আজি বুজিব লাগিব। লগতে আপোনালোকে অযথা সময় খৰচ কৰাতকৈ আপোনালোকে ভাল কৰ্মৰ ক্ষেত্ৰত আপোনাৰ সময় খৰচ কৰিলে আপোনালোকৰ আহিবলগীয়া ভৱিষ্যত অতি সুন্দৰভাৱে চলি যাব। যিবোৰ মানুহ দীৰ্ঘদিনৰ
অৰ্থ সংকটত ভুগি আছিল সিহঁতৰ ধন প্ৰাপ্তি হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ'ব। অৰ্থাৎ আৰ্থিক দিশটো আপোনালোকৰ অতি শক্তিশালী হ'ব, কিয়নো আপোনালোকে অতীতত পাবলগীয়া ধন আজি ধুনীয়াকৈ পাই যোৱাৰ সম্ভাৱনাই আছে। আপোনাৰ বন্ধু অথবা আত্মীয় আপোনাৰ আৰ্থিক কাম কাজ আৰু পইচা পাতি প্ৰদৰ্শন নকৰিব, নহ'লে অতি সোনকালে আপোনাৰ খৰচ বাজেটকৈ অধিক হোৱাৰ সম্ভাৱনা বা অধিক হোৱা আৰম্ভ হ'ব। অৰ্থাৎ আপোনালোকৰ যি আৰ্থিক দিশত কিছু ব্যয়ৰ ক্ষেত্ৰত আপোনালোকে কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। আপোনাৰ প্ৰেমিক অথবা প্ৰেমিকা আজি বহুত খঙত থাকিব, ইয়াৰ কাৰণ ঘৰত চলি থকা স্থিতি হ'ব পাৰে। যদি তেখেত খঙত থাকে তেনেহ'লে শান্ত কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত কিছুমান ঘৰুৱা দৈনন্দিন জীৱনৰ কিছু সমস্যাৰ বাবে আপোনালোকৰ কিছু প্ৰেমৰ ক্ষেত্ৰতো কিছু মনোমালিন্য হোৱাৰ আজি দেখা গৈছে। নতুন পুঁজি যোজনা আৰু খৰচৰ পৰা বিৰত থকা আপুনি আজি পৰাপক্ষত অনাকাংক্ষিক উৎসৰ পৰা আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ বাবে নিমন্ত্ৰণ পত্ৰ আহিব। অৰ্থাৎ কিছুমান গুৰুত্বপূৰ্ণ কামৰ বাবে আপোনাক আজি নিমন্ত্ৰণ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ ঘৰুৱা সহায়কাৰী আজি কামত নহাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনালোকে বৈবাহিক জীৱনৰ ফালৰ পৰা বা জীৱনসংগীৰ ফালৰ পৰা আজি কিছু ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। প্ৰতিকাৰ হিচাপে থাকিব জন্মদিন তথা কিছুমান বিশেষ তিথিত দুখীয়া মানুহবোৰক মাজত খোৱা বস্তু বিতৰণ কৰক আৰু পৰিয়ালৰ শান্তি আৰু সুখ অটুট ৰাখিবলৈ এনেকৈ সক্ষম হ'ব দুখীয়া মানুহৰ মাজত খাদ্য বিতৰণ কৰিলে আজি আপুনি। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। লগতে আপোনালোকৰ ভিডিঅ'টো শেষ হোৱাৰ পূৰ্বে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কিতাপ বা গ্ৰন্থবোৰ মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকৰ প্ৰয়োজন সাপেক্ষে সেইবোৰ অতি কম মূল্যত আপোনালোকে কিনিব পাৰে। যদি আজি এই শিতানৰ ভিডিঅ'টো আপোনালোকৰ অকণমান ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।